শিৱসাগৰৰ খনামুখস্থিত ৰঙাগড়া চুইচ গেটত মাংগলিক কাৰ্যসূচী। চুইচ গেটখনৰ এটা অংশ বহি যোৱাৰ ফলত এই অনুষ্ঠানৰ আয়োজন। শিৱসাগৰ জিলাৰ খনামুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ নদীৰ মূল মাথাউৰিত থকা ৰঙাগড়াৰ চুইচ গেটখনত এটা অংশ বহি গৈছিল। ইয়াৰ ফলত জকাইচুক আৰু শিমলুগুৰি মৌজাৰ জনসাধাৰণক ৰক্ষা কৰাৰ উদ্দেশ্যে জকাইচুক আৰু শিমলুগুৰি মৌজা উন্নয়ন সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত এক মাংগলিক অনুষ্ঠান অনুষ্ঠিত হয়, য'ত ৰাইজে চাকি বন্তি জ্বলাই নাম প্ৰসংগ অনুষ্ঠিত কৰে। চৰকাৰখনে যুদ্ধকালীনভাৱে কিবা এটা কাম কৰিবলৈ বিভাগক দায়িত্ব আচলতে যিসকল অভিযন্তা থাকে বা বিভাগীয় কৰ্মচাৰী থাকে, জিলাখনৰ জিলা উপায়ুক্ত থাকে, তেওঁলোকৰ যিটো কাম কৰাৰ মানসিকতা থাকিব লাগে, ৰাইজৰ পক্ষত থাকি যে কাম কৰিব লাগে, তেওঁলোকে যে অকল দৰমহাটো বা চকীখনৰ লালসাত নাথাকি ৰাইজৰ পক্ষত থাকি কাম কৰা আমাৰ যিটো পৰিৱেশ থাকিবলৈ সেই পৰিৱেশটো নাই। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ আছে যে আমাৰ প্ৰতিটো 24 ঘণ্টাই আমাৰ কৰ্মচাৰীয়ে ৰাইজৰ দুৰ্যোগৰ সময়ত থিয় হৈ আছে। যদি থিয় হৈ আছে, 1 জুলাইত ইয়াত খহনীয়া হ'ল, গেটখনৰ কাষটো বহি গ'ল, তাৰ পাছত ইয়াৰ বিভাগটো কি হ'ল? মাত্ৰ এটা দিন আহিলে, অভিযন্তাগৰাকী ইয়াত অহা নাই, কিয় অহা নাই? সেইকাৰণে মুখ্যমন্ত্ৰীগৰাকীকো আমি টানি অনুৰোধ জনালোঁ আৰু সমান্তৰালে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক এইকাৰণে অনুৰোধ জনাইছোঁ যে মন্ত্ৰীগৰাকীয়ে নিজে এইটো স্বচক্ষে তদন্ত কৰক। সমগ্ৰ অসমত দায়িত্ব দিছে প্ৰতি মন্ত্ৰীক, কিন্তু আমি জলসম্পদ বিভাগৰ মন্ত্ৰী মহোদয় ইয়াত দায়িত্বত আছে। তেওঁ নিজৰ বিভাগ, এই বিভাগটো কেনেকৈ শিৱসাগৰ জিলাত চলি আছে এইটো লক্ষ্য কৰক। আৰু সমান্তৰালভাৱে শিৱসাগৰ জিলাত বান সমস্যাৰ বুজ ল'বৰ কাৰণে অসমৰ মাননীয় পৰিক্ৰমা সাংস্কৃতিক আৰু পৰিৱেশ মন্ত্ৰী বিমল বৰাদেৱক দায়িত্ব অৰ্পণ কৰিছে। ইতিমধ্যে জিলাই জিলাই গৈছে, কিন্তু আমি এই বিষয়টো তেওঁক অৱগত কৰা হৈছে। তেওঁ শিৱসাগৰ জিলা উপায়ুক্তক নিৰ্দেশ দিছে এইটো নিৰ্মাণ কৰিবলৈ, আৰু যেনেধৰণে কৰিব লাগে না, জিলা উপায়ুক্তই ফটো পঠাইছে যে নিৰ্মাণ কৰা হ'ল, ফটো কেনেকৈ নিৰ্মাণ কৰিছে। সেইকাৰণে মন্ত্ৰী মহোদয়কো আমি ক'লোঁ বিমল বৰাদেৱই এই ব্যৱস্থাটো তৎকালীনভাৱে কৰিব লাগে। আৰু যদি আমি সকলো আমাৰ এই 2টা মৌজাৰ প্ৰায় 80% ৰাইজ কৃষিৰ ওপৰত নিৰ্ভৰ, তেওঁলোকৰ ল'ৰা ছোৱালী শিক্ষা পঢ়ুৱাবৰ কাৰণে, পৰিয়াল চলাৰ কাৰণে, সমাজখনৰ কাৰণে চলিবৰ কাৰণে, কিন্তু 80% ৰাইজে কৃষিৰ ওপৰত নিৰ্ভৰ কৰি চলি থাকে। তাৰ পাছত ইয়াত জলসম্পদ বিভাগে শিৱসাগৰ জিলাৰ বিষয়া কৰ্মচাৰী মই মতালিয়ে তেওঁলোকৰ মতে চলি থাকিব, সেই কথাটো হ'ব নোৱাৰে। সেইকাৰণে মুখ্যমন্ত্ৰীকে এই ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু শেষত মুখ্যমন্ত্ৰীক এটা কথা আমি পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ থকা কথাটো প্ৰতিজন বিভাগীয় কৰ্মচাৰী বিষয়াই কিন্তু সদিচ্ছাই যে কাম কৰা নাই এই কথাটোৱে প্ৰমাণ কৰি দিয়ে। সেইকাৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে এইটো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে।